হেল্ল' এভৰিৱান, ইতিমধ্যে এপেক্স বেংকৰ এডমিট কাৰ্ড ৰিলিজ কৰিছে আৰু এডমিট কাৰ্ডখন আপোনালোকে পাবলৈ হ'লে ইয়াতে আপোনালোকে ভিজিট কৰিব লাগিব। মই ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিম আৰু ইয়াতে আপোনালোকে আহিবলৈ হ'লে বহুতে লিংকটো বিচাৰি পোৱা নাই, গতিকে ডেছক্ৰিপশ্যনটো চেক কৰিব বা টেলিগ্ৰাম চেনেল জইন কৰিব। আৰু এডমিট কাৰ্ডটো ডাউনলোড ষ্টাৰ্ট হৈছে অলৰেডি এপ্লিকেণ্টসকলৰ। আৰু ইয়াতে আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ইমেইল ID প্লাছ আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে দিলে ডেছবৰ্ডটো এক্সেছ পাব। আৰু ইয়াতে সকলোখিনি ৰিলিজ কৰিছে। মই এতিয়া আপোনালোকক দেখুৱাম ষ্টেপ বাই ষ্টেপ কেনেধৰণে আপোনালোকে চাব লাগিব। গতিকে ইয়াতে যদি আমি চাওঁ, প্ৰথমতে এডমিট কাৰ্ড ষ্টাৰ্ট ইয়াতে নিউ বুলি আপোনালোকে দেখিছে ব্লিংক হৈ আছে। প্ৰথমতে আমি আহিছোঁ, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে দিব লাগিব, নহ'লে বা আপোনালোকৰ যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় বা ইমেইল IDটো আপোনালোকে দিলেও ইয়াতে পাৰিব। আৰু এনেধৰণে আপোনালোকে সকলোখিনি ফিল কৰি পিনে ছাকচেছ বুলি তলত দেখুৱাব। তাৰপৰা লগ ইন এণ্ড কণ্টিনিউ বাটনত ক্লিক কৰিব। কণ্টিনিউ বাটনত ক্লিক কৰাৰ পাছত এনেকুৱা এটা ডেছবৰ্ড শ্ব' হ'ব ছাবমিটেড বুলি, আৰু তললৈ আহিব ইয়াতে জেনেৰেট এডমিট কাৰ্ড বুলি লিখা থাকিব। জেনেৰেট এডমিট কাৰ্ডত ক্লিক কৰিব। আৰু যদি আপোনালোকৰ ধৰি লোৱা ক্ৰম ব্ৰাউজাৰত যিটো আপোনালোকৰ ছাৰ্ভাৰটো যদি প্ৰব্লেম হয়, তেতিয়া আপোনালোকে এটা ব্ৰাউজাৰ আছে, যিটো ব্ৰাউজাৰ নাম হৈছে আপোনালোকক মই কৈ দিছোঁ নামটো ৰ'ব দেই, ঠিক আছে, তাতে DUCK Go বুলি এনেকুৱা এটা ৱেব ব্ৰাউজাৰ আছে। সেই ৱেব ব্ৰাউজাৰটো আপোনালোকে ডাউনলোড কৰি পিনে যিকোনো ধৰণৰ ৱেবছাইটত যদি ছাৰ্ভাৰ প্ৰব্লেম হয়, ইয়াত কিন্তু আপোনালোকে সকলোখিনি ঠিক পাব। গতিকে এইখিনি মই হেল্প কৰি দিছোঁ আপোনালোকক। গতিকে ইয়াতে দেখিছে নাম সকলোখিনি ইয়াতে আহি পৰিছে। গতিকে আপোনালোকৰ ইয়াতে যদি জেনেৰেল ইনষ্ট্ৰাকশ্যন কি হয় সেইখিনি মই চাই দিছোঁ। ইয়াতে মেণ্ডেটৰী আছে আপোনালোকৰ, ইয়াতে কি মেণ্ডেটৰী হয় সেইখিনি চাওঁ। দ্য কেণ্ডিডেটছ মাষ্ট ব্ৰিং 2 কপিজ অফ হল টিকেট, অৰ্থাৎ দুটা আপোনালোকে কপি নিব লাগিব টিকেট, অৰ্থাৎ আপোনালোকৰ যিটো এডমিট কাৰ্ড হয় লৈ যাব। 1 কপি হল টিকেট shall be handed over to the invigilator at the time of signing on the attendance sheet। যেতিয়া আপোনালোকৰ ইনভিজিলেটৰে চাইন কৰিব এটেণ্ডেঞ্চৰ সময়ত, তেতিয়া কিন্তু তাত চহী কৰাব লাগিব এটা কপিটো, সেইকাৰণে ল'ব। দ্য হোল টিকেট মাষ্ট বি প্ৰেজেণ্টেড ফৰ ভেৰিফিকেশ্যন এলং উইথ 1 অৰিজিনেল ফটো আইডেণ্টিফিকেশ্যন, নট এ ফটো কপি অৰ স্কেন কপি, এক্সাম্পল অৰ একচেপ্টেবল ফটো আইডেণ্টিফিকেশ্যন ডকুমেণ্ট, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, পেন কাৰ্ড, ভোটাৰ ID, আধাৰ, এইখিনি হ'লেও হ'ব বুলি কৈছে। মানে ইয়াতে হোল টিকেটত আৰু এটা যে নিব ক'লে, দুটা নিব ক'লে, এটা আপোনালোকক নিব কৈছে যে ইনভিজিলেটৰে চাইন কৰাবৰ কাৰণে, আৰু দ্বিতীয়টো নিব কৈছে ইয়াতে আপোনালোকৰ যেতিয়া ধৰি লওক আপোনালোকে হোল টিকেটটো নিব, তেতিয়া আপোনালোকৰ একপি অৰিজিনেল ফটো আইডেণ্টিফিকেশ্যন হিচাপে নিব লাগিব, যদিহে আপোনাৰ ফটো কপি নাথাকে। ঠিক আছে, যদি ফটো কপি ধৰি লওক আপোনালোকৰ এডমিট কাৰ্ডত যদি শ্ব' নহয় বা তেনেকুৱা ধৰণৰ যদি পৰ্যায় হয়, তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে ডকুমেণ্ট নিব পাৰে। ধৰি লোৱা ড্ৰাইভিং লাইচেঞ্চ এটা নিলেও হ'ব, যদি ড্ৰাইভিং লাইচেঞ্চ নাই পাছপৰ্ট নিব পাৰে, নহ'লে পেন কাৰ্ড নিব, নহ'লে ভোটাৰ ID, নহ'লে আধাৰ কাৰ্ড, যিকোনো এটা আপোনালোকে লৈ যাব লাগিব, যিটো প্ৰিণ্টেড কপি অফ দ্য হোল টিকেট এণ্ড অৰিজিনেল ফটো ID, অৰ্থাৎ প্ৰিণ্টেড হ'ব লাগিব আপোনালোকৰ এডমিট কাৰ্ডখন, যিটো হোল টিকেট হয়, আৰু অৰিজিনেল ফটো ID এটা নিবই লাগিব, আধাৰ কাৰ্ড হওক বা যিয়ে হওক। আৰু উল্লেখ কৰিছে যে দিছ হোল টিকেট, ইয়াতে কৈছে যে দিছ হোল টিকেট ইজ ভেলিড অনলি ইফ দ্য কেণ্ডিডেট ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ ইমেজ আৰ লেজিবল। ঠিক আছে, হোল টিকেট এইটো তেতিয়াহে ভেলিড হ'ব যদি আপোনাৰ ফটোগ্ৰাফ আৰু ছিগনেচাৰটো যদি মিলে তাত, হয়নে? টু এনজিঅ'ৰ দিছ প্ৰিণ্ট দ্য হোল টিকেট অন A4 সাইজ পেপাৰ, অৰ্থাৎ A4 সাইজ পেপাৰত আপোনালোকে সকলোখিনি এডমিট কাৰ্ড উলিয়াই ল'ব ইউজিং এ লেজাৰ প্ৰিণ্টাৰ, প্ৰেফাৰেবলি এ কালাৰ ফটো প্ৰিণ্টাৰ, অৰ্থাৎ কালাৰ ফটোগ্ৰাফ হ'ব লাগিব আপোনালোকৰ এডমিট কাৰ্ডটো। আৰু লগতে ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে ৰিপৰ্ট কৰিব লাগিব ভেনুটোত 8:30 AM, আৰু কেণ্ডিডেট উইল নট বি এলাউড টু এণ্টাৰ দ্য এক্সামিনেশ্যন হল আফটাৰ 11 AM, অৰ্থাৎ 11টা বজাত উপস্থিত হ'লে নহ'ব, আপোনালোকে 8:30টা বজাতে উপস্থিত হ'ব লাগিব এক্সাম হলত। আৰু কেণ্ডিডেট উইল বি পাৰ্মিটেড টু এপিয়াৰ ফৰ দ্য এক্সামিনেশ্যন অনলি আফটাৰ দেয়াৰ ক্ৰেডেঞ্চিয়েল আৰ ভেৰিফাইড বাই দ্য চেণ্টাৰ অফিচিয়েল, অৰ্থাৎ কেণ্ডিডেটসকলক ইয়াতে পাৰ্মিট কৰিব এক্সামিনেশ্যনটো যাবলৈ, আপোনালোককে পঠিয়াব। যিহেতু ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে। লগতে এট 10:40 AM কেণ্ডিডেট উইল বি পাৰ্মিটেড টু অকুপাই দেয়াৰ এলটেড ছিট, অৰ্থাৎ 10:40 আপোনালোকৰ ছিটটো আপোনালোকে অকুপাই কৰিবলৈ আপোনালোকক অনুমতি প্ৰদান কৰিব, অৰ্থাৎ আপোনাৰ নিজৰ ছিটত বহিব পাব। আৰু 10:50 আপোনালোকে কেণ্ডিডেটসকলে যিবিলাক ৰিডিং ইনষ্ট্ৰাকশ্যন দিব সেইখিনি আপোনালোকে পঢ়িব পাৰিব, সেইটো উল্লেখ কৰিছে। দ্য কেণ্ডিডেট কেন ষ্টাৰ্ট ৰিডিং ইনষ্ট্ৰাকশ্যন প্ৰায়ৰ টু দ্য এক্সামিনেশ্যন। আৰু ইয়াতে ওলাইছে কেণ্ডিডেট আৰ এডভাইজ টু লুক এট দ্য এক্সামিনেশ্যন চেণ্টাৰ এটলিষ্ট এ ডে প্ৰায়ৰ টু দ্য চিডিউল এক্সামিনেশ্যন, অৰ্থাৎ এদিনৰ আগত আপোনালোকে পাৰিলে সোনকালে যাব, কাৰণ আপোনালোকৰ যদি এক্সাম চেণ্টাৰটো দূৰ হয়নে, তেতিয়া আপোনালোকৰ বহুতখিনি সন্মুখীন হ'ব পাৰে এদিনতে যদি সিদ্ধান্তটো লয়, তাতকৈ এদিনৰ আগত যাব আপোনালোকে। চ' ডেট দে
কেন ৰিচ দ্য চেণ্টাৰ অন টাইম, অৰ্থাৎ তেতিয়াহে আপোনালোকে খুব সোনকালে গৈ পিনে নিজৰ টাইমটো মেনেজ কৰিব পাৰিব, সোনকালে আপোনালোকে উপস্থিত হ'ব পাৰিব। গতিকে যিসকলৰ ধৰি লওক অলপ আঁতৰ হয় চেণ্টাৰবিলাক, আপোনালোকে এদিনৰ আগত যাব, লাগিলে হোটেলতে হওক বা য'তে হ'লেও থাকি ল'ব পাৰিব। দ্য টোটেল ডিউৰেশ্যন দ্য এক্সামিনেশ্যন 2 ঘণ্টা হ'ব, সকলোৱে জানে। বাকী এইখিনি ইনফৰ্মেশ্যন ইয়াতে উল্লেখ কৰি দিছে। কেণ্ডিডেট উইল বি পাৰ্মিটেড টু লিভ দ্য এক্সামিনেশ্যন হল অনলি আফটাৰ 1 PM, অৰ্থাৎ 1টা বজাতহে আপোনালোকক এক্সামিনেশ্যন চেণ্টাৰৰ পৰা ওলাবলৈ দিব। এইখিনি একদম ধুনীয়াকৈ মেনশ্যন কৰি দিছে। মই খুব স্পীডত পঢ়ি দিয়া হৈছে, সেইকাৰণে কিবা যদি ভুল থাকি গৈছে আপোনালোকে সেইটো ক্ষমা কৰিব। আৰু ইয়াতে উল্লেখ কৰি দিছে যে আপোনালোকৰ পাৰ্মিট কৰিব যে ভেহিকল কি যিবিলাক ধৰি লওক মটৰচাইকেলৰ চাবি, গাড়ীৰ চাবি, কেছ, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, এইবিলাক লগতে ড্ৰিংকিং ৱাটাৰ, হয়নে, ৱাটাৰ ইন ট্ৰান্সপেৰেণ্ট বটল অনলি ইনচাইড দ্য এক্সাম হল, অৰ্থাৎ এক্সামৰ হললৈ নিব পাৰিব, এইখিনি বুলি কৈছে। ইয়াতে সেইখিনি কথা উল্লেখ কৰিলে। আৰু নট পাৰ্মিটেড কি কৈছে, কোনো ধৰণৰ এনালগ, স্মাৰ্ট, ডিজিটেল, হয়নে, যিবিলাক ৱাটছ এইবিলাক নিব নিদিয়ে, ৱালেট নিব নিদিয়ে, মোবাইল ফোন নিব নিদিয়ে, ব্লুটুথ ডিভাইচ, মাইক্ৰ'ফোন, পেজাৰ, যিটো হেল্থ ব্ৰেইন অৰ এনি অদাৰ ইলেক্ট্ৰিক গেজেটেড, অৰ্থাৎ কোনো ধৰণৰ গেজেট ইয়াতে নিব নিদিয়ে। এনি প্ৰিণ্ট ব্লেংক হেণ্ড ৰিটেন পেপাৰ, কোনো ধৰণৰ হেণ্ড ৰিটেন পেপাৰ, মানে এইবিলাক বস্তু মানে যিবিলাক এক্সাম হলত মানে পাৰ্মিট নকৰে সেইবিলাক বস্তু নিবই কোৱা নাই ইয়াত, এইখিনি উল্লেখ কৰিলে। বাকী মই ভিডিঅ'টো আপলোড কৰি দিছোঁ, আৰু সকলোৱে বেষ্ট অফ লাক থাকিলে এডভান্সকৈ মই দি দিছোঁ, আপোনালোকে যাতে ভালকৈ এক্সামটো দিয়ে। বাকী আমাৰ যিখন ই বুক আছে তাৰ পৰা প্ৰিপেৰেশ্যনটো খুব ধুনীয়াকৈ ৰিভিজন কৰক। বেংকৰ যিবিলাক ধৰি লোৱা বেংকিং এৱাৰনেছ হয়, সেইখিনি মই ভাবোঁ বহুত ভাল হ'ব আপোনালোকৰ। বাকী আপোনালোক কম্পিউটাৰ, হয়নে, আৰু লগতে জিকে, আছাম জিকে, এইখিনি বিষয় লৈ নিজে পঢ়িব। বাকী যিবিলাক বেংকিং এৱাৰনেছ থাকে সেইখিনি কিন্তু আপোনালোকে কুৱেশ্যন মই ভাবোঁ আপোনালোকৰ আমাৰ ই বুকখনৰ পৰাই যথেষ্ট বুলি মই উল্লেখ কৰি দিছোঁ। বাকী এইখিনি আছিলে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন, লগতে ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে। ইমানে আছিলে ভিডিঅ'টো, ইমানতে সমাপ্ত কৰিছোঁ। মই ডেছক্ৰিপশ্যনত লিংকটো দিছোঁ, আপোনালোকে যাওক আৰু ভিজিট কৰক, নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰক। আৰু লগতে আপোনালোকৰ যিটো ধৰি লোৱা ইয়াতো সুধিছিলে যে কাট অফৰ কথা লৈ, ইয়াতে কোনো ধৰণৰ পষ্ট ৱাইজ কাট অফ নাথাকে, মই সেইখিনি কথা উল্লেখ কৰি দিলোঁ। আৰু লগতে ইয়াতে আপোনালোকৰ ধৰি লোৱা এডমিটৰ যদি কিবা ডাউনলোড কৰোঁতে ইছ্যু হৈছে আমাক কণ্টেক্ট কৰিব, নহ'লে বা আপোনালোকে DuckDuckGo যিটো ৱেব এপ হয় সেইটো আপোনালোকে ডাউনলোড কৰিব, ৱেব ব্ৰাউজাৰটো, তেতিয়া আপোনালোকৰ সকলোখিনি প্ৰব্লেম ছল্ভ হ'ব। বাকী সকলোখিনি অহা সময়ত মই সকলোখিনি জনাই থাকিম কি কি আপডেট আহে। ইমানে আছিলে ইনফৰ্মেশ্যন, ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।